মৰিগাঁও মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ হিন্দী বিভাগৰ মুকেশ মণ্ডল নামৰ ছাত্ৰজনৰ নামত সকলো ধৰণৰ সামাজিক মাধ্যমতে নাগালেণ্ডৰ এটা দুষ্ট চক্ৰই একাউণ্ট খুলি সকলো ধৰণৰ অশ্লীল এছএমএছৰ লগতে ফটো ভিডিঅ' প্ৰস্তুত কৰি সকলো ধৰণৰ ছাত্ৰ-ছাত্ৰীলৈ প্ৰেৰণ কৰাৰ লগতে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপকলৈও অশ্লীল ফটো মেছেজ আৰু ভিডিঅ' দি মানসিকভাৱে হাৰাশাস্তি কৰি আহিছে। ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ডিচেম্বৰ মাহতে এই বিষয়ে মৰিগাঁৱৰ আৰক্ষী অধীক্ষকক এই বিষয় সন্দৰ্ভত অৱগত কৰিছিল যদিও উক্ত দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাছিল। যদিও কিছুদিনৰ বাবে দুষ্ট চক্ৰটোৱে একাউণ্টসমূহ বন্ধ কৰি ৰাখিছিল। পুনৰ যোৱা দুমাহমানৰ পৰা দুষ্ট চক্ৰটোৱে সকলো ধৰণৰ ছচিয়েল মাধ্যমত ব্যৱহৃত ছচিয়েল একাউণ্ট সলনি কৰি আগৰ দৰে মুকেশ মণ্ডলৰ নামত ফটো ব্যৱহাৰ কৰি জনমানসত সেও প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে। জানিবলৈ দিয়া অনুসৰি দুষ্ট চক্ৰটোৰ কবলত অতিষ্ঠ হৈ যোৱা ইংৰাজী 13 তাৰিখ সোমবাৰে মুকেশ মণ্ডলৰ ঘৰত গৈ 6-7 জনীয়া এটা অচিনাকি যুৱকৰ দলে অত্যাচাৰ কৰি আহিছে। এতিয়া মুকেশ মণ্ডলৰ নিৰাপত্তাৰ বাবে চিন্তা হৈ পৰিছে। মৰিগাঁও মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ ছাত্ৰজন এতিয়া মানসিকভাৱে ভাগি পৰিছে। এই ক্ষেত্ৰত মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লীলা বৰঠাকুৰে আৰু অভিভাৱকে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে। আমাৰ প্ৰফেচাৰ ছাৰে আমাক কথাটো মই জনাইছিলো, তেখেতে কৈছে এইটো এটা ভয়ানক হৈ গৈছে, কাৰণ মইতো ইমান গাৰ্ড দিব নোৱাৰিম। কোনোবা অচিনাকি ল'ৰাই যদি নিজৰ বনীয়েকক বেয়াকৈ দিয়ে যায়, ল'ৰাটোক মাৰধৰ কৰিব পাৰে, মইতো তাৰ পিছে পিছে থাকিব নোৱাৰো। গতিকে তুমি এটা কাম কৰা, আইনৰ সহায় লৈ বা মিডিয়াত অলপ দি দিয়া, তেতিয়া বস্তুটো পাব্লিচিটি হ'লে সি যে নহয় প্ৰকৃততে সেইটো ঘূৰাই পৰিব বুলি কৈছিলে ছাৰ। স্কুল কৰ্তৃপক্ষই কৈছে নটিফিকেশ্যন জাৰি কৰিছে সন্দৰ্ভত, হয় আপোনালোক জ্ঞাতনে বাৰু? আমি এছ পি অফিচলৈকে যেতিয়া গৈছিলোঁ, তেখেতে তাৰমানে এছ পি অফিচত কৈছে ছাৰে বোলে এনেকৈ ফোন কৰি আছে কলেজৰ পৰা, আমাক প্ৰেছাৰ ৰেষ্ট কৰিছে, এইখিনি কথাখিনি আমাক জনাইছে। যিকোনো মুহূৰ্তত ল'ৰাটোক অপকাৰ কৰিব পাৰে, সেই কথাটোকে মই কৈছিলোঁ এছ পিক। তেতিয়া তেওঁ এডমিট কৰিছে হয় কথাটো, কাৰণ কাৰোবাৰ ভনীয়েকলে যেতিয়া বেয়া এটা মেছেজ দিব, ককায়েকেতো এইটো সহ্য নকৰিব নহয়, গতিকে তাকতো তাৰ ওপৰত একশ্যন হ'ব। গতিকে ইয়াৰ এটা ছিকিউৰিটি প্ৰয়োজন আহি গৈছে। তেতিয়া মোক এই কথাটো কৈছিলে যে মই আৰু লগতে মই এইটো যেতিয়া ক'লো, মোৰ হাতততো বৰ বেছি মোৰ এটা লিমিটেশ্যন আছে, মই মোৰ লিমিটৰ ভিতৰত থাকি মই কাম কৰিব লাগিব। গতিকে মই কিন্তু এইটো কথা কৈছোঁ যে মই নটিচ কৰিব পাৰিম, আৰু যদি আপুনি মোক কয় এচিয়েঞ্চটো দিয়ে যে ল'ৰাজন নহয়, আৰু এছ পিয়ে মোক নিজে এচিয়েঞ্চ দিছে যে ল'ৰাজন নহয়, আৰু সেই সূত্ৰে মই হেৰি কৰিছোঁ। এতিয়া মই সাংবাদিকসকলক বন্ধুসকলক মই এইটো অনুৰোধ জনাম যে এইটো এটা এছ পিৰ ওপৰৰ লগতো অলপ যোগাযোগ কৰি পেলাই, যে কাৰণ সমাজৰ আমাৰ ল'ৰা, এইটো আমাৰ ল'ৰা মানে আমাৰ অঞ্চলৰ ল'ৰা, গতিকে ইয়াৰ কিবা অপকাৰ হ'লে, নিৰ্দোষী ল'ৰা এটাই যদি এটা অপকাৰ হৈ যায়, আমাৰ সমাজৰ ক্ষতি হ'ব, এইটো বহুত ডাঙৰ ক্ষতি। আৰু যিজনে দুষ্ট ল'ৰা কৰি আছে সিহঁতে সাৰি যাব। সেইকাৰণে আৰু তাহাঁতৰ উদ্দেশ্যই হৈছে ইয়াক যিকোনো প্ৰকাৰে বিপদত পেলোৱা, গতিকে সিহঁত ছাকচেছ হৈ যাব, দুষ্ট চক্ৰটো ছাকচেছ হৈ যাব। সেইকাৰণে মই অনুৰোধ জনাম যে এইটো যাতে ইমিডিয়েট এটা চাৰিওফালৰ পৰা এটা প্ৰেছাৰাইজ হ'ব লাগে। এইটো প্ৰয়োজন হ'লে DC ছাৰৰ কাষ চাপিব লাগে। মই তেওঁলোককো কৈছোঁ, দেউতাকো আহিছিলে এদিন মুকেশ মণ্ডলৰ, মই কৈছোঁ আপোনালোকে DC তাতো যাওক, SP ৰ লগত আপোনালোকে যোগাযোগ কৰক, কৰি মেলি বস্তুটো যাতে এটা সুমীমাংসা এটা হয়। ঠিক আছে, বহুত ধন্যবাদ।